আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰভাৰী হৰীশ দ্বিবেদী, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা আৰু সহপ্ৰভাৰী দৰ্শনাজী তেওঁলোকো উপস্থিত থাকে। আমাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আমি বুজ লওঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত 17 আৰু 18 জানুৱাৰীত অহাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহৰ বিষয়েও আমি এটা আলাপ আলোচনা কৰোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া 29 জানুৱাৰী তাৰিখে অসমলৈ অহাৰ সম্ভাৱনা আছে। তেখেতৰ ভ্ৰমণ সম্পৰ্কেও প্ৰস্তুতিমূলক আমি বৈঠক অনুষ্ঠিত কৰোঁ আৰু অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং, আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম আৰু দলৰ বিভিন্ন মিত্ৰতা, প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া, সাম্ভাব্য নিৰ্বাচনৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি কোন কোন নেতাক আমি প্ৰচাৰত মাতিব লাগিব, গোটেই কথা বতৰাবিলাক আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় ধৰি আলোচনা কৰোঁ। আলোচনা খুব প্ৰডাক্টিভ আছিলে, ভাল আছিলে আৰু এক প্ৰকাৰ বিজেপি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে। সেইটো দুইটা দলৰ বিষয়বস্তু আৰু কংগ্ৰেছে 50,000 বিচাৰিছে, ৰাইজৰ দলে 25,000 বিচাৰিছে। ৰাইজৰ দলে নন ৰিফাণ্ডেবল কৈছে, কংগ্ৰেছে মিত্ৰ দলক ৰিফাণ্ডেবল বুলি কৈছে। এইটো তেওঁলোকৰ দলীয় বিষয়, তাত আমি কমেণ্ট দিয়াটো উচিত নহয়। নিশ্চিতভাৱে প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰ ছিষ্টেম নাই, আমি কাৰোৰ পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2টা 3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে। কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ, অসম বুলি নহয় দেশতে, যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে। তাৰ মানে কি, যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে, কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব, তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব। সেই বিষয়ে কোৱাৰ কিবা যদি মই কওঁ, সেইটো মই মোৰ অধিকাৰত নথকা কথা এটা খালি আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে ক'ব লাগিব, যে সুধিছে যেতিয়া কিবা এটা কওঁ। কিন্তু তাৰ কোনো মই কোৱা কথাটো যে সঁচা হ'ব তাৰ কোনো গেৰেণ্টি নাই। BTADত মিত্ৰতা সম্পৰ্কটো আজি আমাৰ বৈঠকত আলোচনা হৈছে। আমি তাত কেনেকৈ মিত্ৰতাৰ প্ৰসংগটো সমাধান কৰিব পাৰোঁ তাৰ বিষয়েও আজি আমি দীঘলীয়াকৈ চৰ্চা কৰিছোঁ। অনাগত দিনবিলাকতো আমি এই বিষয়ে চৰ্চা কৰিম আৰু BTADত থকা সকলোৰে লগতো আমাৰ আলোচনা চলি আছে। আমি বিচাৰোঁ যে সকলোকে লগত লৈ চলাৰ ৰাস্তা কি আছে। সেইকাৰণে মই কৈছোঁ যে বিজেপিত পুৰণা বিধায়কৰ টিকট নকটাকৈও আমি নতুন মুখৰ প্ৰাৰ্থী এবাৰ দিব পাৰোঁ। 22টা সমষ্টি আমাৰ নতুনকৈ আছে, য'ত আমি পুৰণা টিকট নকটাকৈ 22জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ আৰু 103টা সমষ্টিৰ ভিতৰত এই 22জন। বাকীকেইটালৈকে মই যোৱাই নাই, মোৰ যি কথা 103টাৰ ভিতৰত কৈ আছোঁ। 103টাৰ ভিতৰত আমি 22জন নতুন প্ৰাৰ্থীক এনেই টিকট দিব পাৰিম। আৰু কিবা কাৰণত যদি 10জন বিধায়ক পৰিৱৰ্তনো হয়, তাৰমানে 32টা। সেইকাৰণে এইবাৰ আমাৰ নতুন মুখক প্ৰাধান্য দিয়াত কোনো অসুবিধা নাই। আমাৰ হাতত চিট বেছি আছে, যোৱাবাৰ চিট নাছিলে। চাওক, অগপ দল এটা স্বতন্ত্ৰ ৰাজনৈতিক দল।
অগপ দলৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই। গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম, তেওঁলোকে দিব পাৰে। গতিকে গণ পৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়, কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট জে পি নাড্ডা নহয়, তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা। গতিকে এজিপিয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে, কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয় তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। কিন্তু এজিপিয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব, আমি 100খনত খেলিম, আমিতো বাধা দিব নোৱাৰোঁ, সেই বৈঠকখন হৈ থাকিব। এতিয়াও আমাৰ মানুহে, আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে, ময়ো 2-3বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ। আমি যিহেতু কেবিনেটত একেলগেই থাকোঁ, প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ, আমাৰতো সম্পৰ্ক বেয়া নহয়। গতিকে তাৰ কাৰণে এখন মিটিং পাতি বাহিৰত সাংবাদিকক ৰখুৱাই এনেকৈ ওলাই আহি কোৱাৰ প্ৰয়োজন নাই। যোৱাকালি কেবিনেটত অতুল বৰা কেশৱ মহন্তৰ লগত মই গোটেই দিনটো আছোঁ, তাতো মই কথা পাতি আছোঁ। গতিকে এজিপি আৰু বিজেপিৰ কথা বতৰা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে হৈ থাকিব। খালি কোনোবা দিনাখন আমি এনেকৈ আপোনালোকৰ সন্মুখত আহি ঘোষণাটো কৰি দিম। আমাৰ আলোচনা কেতিয়া হৈ যাব সেইটো আপোনালোকে গমেই নাপাব, কাৰণ যিহেতু আমি সদায় বহি থাকোঁ। যেনেকৈ নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে, টিভি চাওঁতেও বহে, ডাইনিং ৰুমতো বহে, তেনেকৈ আমি সদায় বহিয়ে থাকোঁ। সেইকাৰণে ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকৈ বৈঠক হয়, আমাৰ এজিপিৰ লগত কোনো বৈঠক নহয়। মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে, বোলে অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়ো, তাতে আলোচনা হৈ যাব। কিন্তু আলোচনা আমি আজি 3 মাহৰ পৰা কৰি আছোঁ, কোনে কেইটা ছিটত ইলেকশ্যন খেলিব। এজিপি দলে তেওঁলোকৰ কথা কৈছে, আমি আমাৰ কথা কৈ আছোঁ, আৰু আমাৰ কেইবাজনো মন্ত্ৰীয়ে এজিপিৰ লগত কথা বতৰা পাতি আছে। মোৰ আৰু দিলীপ শইকীয়াৰ পৰ্যায়ত এতিয়ালৈকে আমি কথা পতা নাই, কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁলোকৰ লগত সদায় পাতি আছে। বিজেপি দলৰ কোনো বিধায়কৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নাই আজিৰ দিনত, কাৰণ মই নিজে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰোঁতে মই প্ৰত্যেক সমষ্টিত গৈছোঁ। এটা ইনকামবেঞ্চি মই মানুহক ডাইৰেক্টলি সুধি আছোঁ যে কংগ্ৰেছৰ দিনত এইখিনি পাইছিলে, বোলে পোৱা নাই, বিজেপিৰ দিনত পাইছোঁ। গতিকে মই 61খন সভাত গৈছোঁ এতিয়ালৈকে, আৰু কোনো সভাতে এজন মানুহেও স্থানীয় বিধায়কৰ বিৰুদ্ধে আহি আমাক মেমৰেণ্ডাম দিয়া, আৰু মইতো চবৰ লগত খোলাখুলিকৈ থাকোঁ। সেইকাৰণে মই ভাবোঁ যে 5 বছৰত আপোনালোকে চিন্তা কৰক, 300ৰ পৰা 500 নামঘৰত প্ৰতিজন বিধায়কে অনুদান দিছে। প্ৰত্যেক 5 বছৰ প্ৰত্যেক ভাদ মাহত আমাৰ বিধায়কসকলে শৰাই দিছে, অগণন আঁচনি কৰিছে। প্ৰত্যেক সমষ্টিতে 35,000 পৰিয়ালে অৰুণোদয় পাইছে। প্ৰত্যেক সমষ্টিতে 35,000 পৰিয়ালে মহিলা উদ্যমিতা পাইছে। প্ৰত্যেক সমষ্টিতে 1000-2000 ল'ৰাই বিনা পইচাত চাকৰি পাইছে। সেইকাৰণে আমাৰ কোনো বিধায়কৰ বিৰুদ্ধে ক'তো এণ্টি ইনকামবেঞ্চি মই দেখা নাই। য'ত সমষ্টিয়ে নোহোৱা হৈ গ'ল ডিলিমিটেশ্যনৰ কাৰণে, সেইটো বেলেগ কথা। সেইকাৰণে আগে পিছে যিটো কথা ওলাই যে বিজেপিৰ বিৰুদ্ধে, এইবাৰতো আমাৰ কষ্ট হ'ব বিধায়কৰ টিকট কাটোতে, কাৰণ মই জানাত ছাৰ্ভেত প্ৰেজেণ্ট বিধায়ক সকলোৱে 1-2 ভিতৰত আহি যাব, কাৰণ ইমান কাম হৈছে, আৰু কামবিলাকতো আমি বিধায়কৰ জৰিয়তে কৰিব